আজ শামকানু মহন্তের জামিনী আবেদনের রায় গুয়াহাটি হাইকোর্টে দুপুর দুটোয় রায় ঘোষণা। বিচারপতি মিতালি ঠাকুরিয়ার বেঞ্চ রায় দেবে শামকানু মহন্তের জামিন আবেদনের ফার্স্ট ট্র্যাক আদালতে নাকচ করেছিল শামকানুর জামিন আবেদন। এরপরই শামকানুর আইনজীবী প্রাণবরা দ্বারস্থ হন গুয়াহাটির হাইকোর্টে। গত 22 ও 25 মে শুনানি হয়েছিল জামিন আবেদন নিয়ে। উভয় পক্ষের যুক্তি শোনার পর 29 মে রায় ঘোষণার সিদ্ধান্ত নেয় বিচারপতি মিতালি ঠাকুরিয়ার বেঞ্চ। আরো বিস্তারিত জেনে নেব, সঙ্গে রয়েছেন প্রতিনিধি সুকল্যাণ রাজখোয়া। সুকল্যাণ, আজ শামকানু মহন্তের জামিনের আবেদনের শুনানি রয়েছে, রায়দান রয়েছে, কি বিস্তারিত আপডেট রয়েছে, কি সম্ভাবনা? হয়তক শ্যামকানু মহন্তৰ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিনৰ ৰায়দান আছে আৰু বিগত দুটা দিন দুই পক্ষৰ যুক্তি আদালতে শুনিলে মিতালী ঠাকুৰীয়াৰ বিচাৰকে সিদ্ধান্ত ল'ব যে শ্যামকানু মহন্তক জামিন দিয়া হ'ব নে দিয়া নহয়। আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ শ্যামকানু মহন্তই ফাৰ্ষ্ট ট্ৰেক আদালতৰ দ্বাৰস্থ হৈছিল। ফাৰ্ষ্ট ট্ৰেক আদালতত অধিবক্তাই জামিন বিচাৰি আবেদন কৰিছিল আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছিল ফাৰ্ষ্ট ট্ৰেক আদালতে জামিন মঞ্জুৰ কৰা নাছিল, জামিন নাকচ কৰিছিল। তাৰ পাছতে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল শ্যামকানু মহন্ত আৰু 22 মেত শ্যামকানু মহন্তৰ অধিবক্তা প্ৰাণ বৰাই তেওঁলোকে যুক্তি আগবঢ়ায়। তাৰ পৰৱৰ্তী সময়ত চৰকাৰী অধিবক্তাই 25 মে যুক্তি আগবঢ়ায় আৰু দুই পক্ষৰ যুক্তিৰ পাছত দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত সংৰক্ষণ ৰাখিছে। আজিৰ দিনটোলৈ গোটেই ৰায়টো অৰ্থাৎ 2 বজাৰ লগে লগে আজি মিতালী ঠাকুৰীয়া আদালতে শ্যামকানু মহন্তই জামিন পাব নে নাপাব তাৰ ওপৰত ৰায় দিব। হয়তো জামিন নিদিবও পাৰে, কাৰণ নিদিয়াৰ দিশ আমি বেছি দেখিবলৈ পোৱা গৈছো। কাৰণ শ্যামকানু মহন্তই বিদেশলৈ পলায়ন কৰিছিল, হয়তো পুনৰ জামিন লাভ কৰাৰ পাছত বিদেশলৈ পলায়ন কৰিব নেকি, এইখিনি বিষয়ো এই মুহূৰ্তত চৰ্চা চলিছে। চৰকাৰী অধিবক্তাই এইসমূহ বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ তেওঁলোকে যুক্তি দিছে, গুৰুত্ব সহকাৰে লৈ। গতিকে শ্যামকানু মহন্তৰ আজি জামিন আবেদন আৰু 2 বজাৰ লগে লগে সেই জামিনৰ ৰায় প্ৰদান কৰিব আদালতে।